Hello guys, welcome back to my YouTube channel আহিগল ভাল খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলা সদস্য আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ যিসকল মহিলাই 10000 টকাকৈ লাভ কৰিব তেওঁলোকৰ বেংকৰ একাউণ্টখন একসেপ্ট আৰু ৰিজেক্ট হেতু কেনেকৈ চেক কৰিব যিসকলৰ একসেপ্ট হৈছে তেওঁলোকৰ আৰু চিন্তাৰ কাৰণ নাই যিসকলৰ একসেপ্ট হোৱা নাই তেওঁলোকে কেনেকৈ একসেপ্ট কৰিব বা যদি একসেপ্ট হোৱা নাই তেনেহলে তেওঁলোকে 10000 টকা নাপাব আৰু যিসকলৰ ইয়াত আপডেট আহিছে তেওঁলোকৰ বেংকৰ একাউণ্টৰ যেটো ষ্টেটাস এভেইলেবল বুলি শো কৰিছে তেওঁলোকৰ আৰু কোনধৰণৰ চিন্তাৰ কাৰণ যিসকলৰ এনে শো কৰিছে বা তেওঁলোকৰ এতিয়ালৈকে একসেপ্ট হোৱা নাই তেনেহলে তেওঁলোকে কি কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব বা সকলো গোটৰ সদস্য সকলে তেওঁলোকৰ নিজৰ ষ্টেটাসখন কেনেকৈ চেক কৰিব তেওঁলোকৰ বেংকৰ ষ্টেটাসখন এভেইলেবল আছে নে নাই সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত জানিব পাৰিব এছলৈছে সেলফ হেল্প মেম্বাৰ ডিটেইলছ ইয়াত দিছে বা তেওঁলোকৰ গোটটো কেতিয়া ওপেনিং কৰিছিল এছলৈছে ডেট অফ ওপেনিং একাউণ্ট 26/12/2003 অৰ্থাৎ 2003ত তেওঁলোকৰ বেংকৰ এই গোটখন খুলিছিল বা তেওঁলোকৰ অফিচিয়েল ইয়াত কিখন আপডেট দিয়া আছে তাৰ পিছত এছলৈছে সেলফ হেল্প মেম্বাৰ ডিটেইলছ বা গোটৰ সদস্যসমূহ ইয়াত নামবিলাক দিয়া আছে আৰু তাৰ পিছত তেওঁলোকৰ ফাদাৰ বা হাজবেণ্ড নেম বা কাৰ কি পদবী সম্পূৰ্ণ ইয়াত দিয়া আছে ভাগ কৰি কোনজন সেক্ৰেটাৰী কোনজন প্ৰেসিডেন্ট সম্পূৰ্ণ নামটো দিয়া আছে বা তেওঁৰ আন্ডাৰত একেবাৰে লাষ্টৰ সাইডত যাব গলে চাব পাৰিব ইয়াত একাউণ্ট এভেইলেবল বুলি এটা অপচন দিয়া আছে একেবাৰে ৰাইট সাইডত চাব পাৰিব আৰু এনে বুলি এনেকৈ দিয়া আছে আৰু তাৰ পিছত কিছুমান এভেইলেবল বুলি দিয়া আছে যিসকলৰ ইয়াত এভেইলেবল শো কৰি আছে তেওঁলোকৰ আৰু বেংকৰ একাউণ্টখন যে তেওঁলোকৰ আপডেট আছে বা যেতিয়া তেওঁলোকে 10000 টকা তেওঁলোকক প্ৰদান কৰিব যদি তেওঁ যোগ্য হিতাধিকাৰী হয় তেনেহলে তেওঁৰ বেংকৰ একাউণ্টত ডাইৰেক্টলি পইচাখন সোমাব আৰু যিসকলৰ এনে শো কৰিছে বা তেওঁলোকৰ এতিয়ালৈকে বেংকৰ একাউণ্টখন আপডেট হোৱা নাই বা তেওঁলোকে অতি সোনকালে যদি তেওঁলোকৰ বেংকৰ একাউণ্টখন ডিবিডি লিংক বা যিখন আধাৰ লিংক বুলি কোৱা হয় যদি একাউণ্টৰ লগত নাই তেনেহলে সোনকালে কৰিব আৰু যদি তেওঁলোকে হিখন সোনকালে কৰিব নোৱাৰে তেনেহলে ডিবিডি লিংকটো যদি সোনকালে নহয় তেনেহলে পোষ্ট অফিচ পেমেন্ট বেংক যেটো আছে হিখন একাউণ্ট বনালে লগে তেওঁলোকৰ ডিবিডি লিংকখন হৈ যাব বা আধাৰ লিংকেজ হৈ যাব তাৰ পিছত তেওঁলোকৰ হিখন যেতিয়া আপডেট কৰিব বা যিসকলে অলৰেডি আপডেট হৈছে কিন্তু এতিয়ালৈকে শো কৰা নাই তেওঁলোকৰ কিছুদিন ওয়েট কৰিব লাগিব ইয়াত আপডেটখন হৈ যাব আৰু সেই লিষ্টখন যিখন ইয়াত চাব লৈছে এভেইলেবল এনে বুলি যেটো শো কৰিছে যিসকল এভেইলেবল আছে তেওঁলোকৰ চিন্তাৰ কাৰণ নাই যদি বেংকৰ একাউণ্টখন লগত আধাৰ কাৰ্ড লিংক আছে তেনেহলে তেওঁলোকে 10000 টকা লাভ কৰিব বা বাকি যিসকল গোট আছে তেওঁলোকৰ নিজৰ নামবিলাক কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত দেখাই দিয়া হ'ব কাৰ এনেকুৱা এভেইলেবল আছে বা কাৰ নট এভেইলেবল আছে সম্পূৰ্ণ আৰু হেতু চেক কৰাৰ কাৰণে ফাৰ্স্ট টাইম গুগলত গৈ সাৰ্চ কৰি দিব লাগিব সেলফ হেল্প গ্ৰুপ বুলি সাৰ্চ কৰি দিব তাৰ পিছত এ চাবলৈছে ওপৰত যেটো চাবলৈছে nrlm.gov.in বা ইউ ভিজিট অফেন এনেকৈ দিয়া আছে সেলফ হেল্প ক্যাটাগৰি ওয়াইজ যেটো ওপৰত দিয়া আছে হেখন ক্লিক কৰিব আৰু মই এই ভিডিও ডিসক্ৰিপচনত ডাইৰেক্ট লিংকটো দি দিম আৰু হেটো লিংকত ক্লিক কৰি সকলোৱে নিজৰ গোটৰ নামটো সহায়ত তেওঁলোকৰ কাৰ এভেইলেবল আছে বেংক একাউণ্ট ডিটেইলছ সম্পূৰ্ণ চাব পাৰিব তাৰ পিছত ফাৰ্স্ট টাইম ইয়াত চাব পাৰিব ষ্টেট নেম ইয়াৰ পৰা অসমখন সিলেক্ট কৰিব 2 নম্বৰত দিয়া আছে আৰু অসমখন সিলেক্ট কৰি দিয়াৰ পিছত তেওঁলোকৰ অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে চাবলৈ হৈছে ডিস্ট্ৰিক্ট নেম আৰু ইয়াত সকলোবিলাক ডিস্ট্ৰিক্ট নেমটো দিয়া আছে বা আপোনাৰ যিখন ডিস্ট্ৰিক্ট বা জিলা হয় সেইখন সিলেক্ট কৰিব আৰু ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্ট নেম তাৰ পিছত আকৌ তলফালে আহিলে চাব পাৰিব ব্লক নেম এনেকৈ দিয়া আছে বা ব্লক নেমটো সিলেক্ট কৰিব লাগিব আৰু ব্লক নেমটো সিলেক্ট কৰি দিয়াৰ পিছত চাব লৈছে গ্ৰাম পঞ্চায়ত নেম বা আপোনাৰ যিখন পঞ্চায়ত সেইখন নামটো সিলেক্ট কৰি দিব আৰু তাৰ পিছত নামটো সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ভিলেজ নেম বা আপোনাৰ ভিলেজত যিকেইটা গোট আছে আত্মসহায়ক গোট আছে সেলফ হেল্প গ্ৰুপ যিবিলাক আছে সম্পূৰ্ণ লিষ্টখন আহি যাব বা আপোনাৰ নামটো তাৰ পৰা আপুনি বাছনি কৰি ল'ব ইয়াত তাৰ পিছত ভিলেজ নামটো আপুনি যেতিয়া সিলেক্ট কৰিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত চাব লৈছে গ্ৰুপ নেম বা যিসকল আপোনাৰ গাঁৱত যিকেইটা সেলফ হেল্প গ্ৰুপ আছে সম্পূৰ্ণ যিকেইটা নিউ আৰু যিকেইটা এনেকৈ শো কৰিছে তাৰ পিছত তলত চাবলৈ পাব পেজ নম্বৰবিলাক এনেকৈ দিয়া আছে 1 2 3 এনেকৈ আৰু এনেকৈ সিলেক্ট কৰিব যদি প্ৰথম পেজত নামটো নাথাকে তেনেহলে আৰু যেটো গোট আপুনি সিলেক্ট কৰিব নিউ যিবিলাক আছে সেইবিলাক বেছিকৈ একাউণ্টবিলাক লিংক এভেইলেবল হৈ আছে কিন্তু পুৰণা যিবিলাক গোট আছে তেওঁলোকৰ বেছিকৈ গোটৰ একাউণ্টবিলাক আপডেট হোৱা নাই সেইকাৰণে তেওঁলোকে আপডেট কৰিব যিমান পাৰে সোনকালে
তাৰপিছত ইয়াত গড়ৰ নামটো যিকোনো এটা ছিলেক্ট কৰি দিব আৰু ছিলেক্ট কৰি দিয়াৰ পিছত যেতিয়া এনেকৈ আহি যাব আকৌ পেজখন অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে ইয়াত নামবিলাক গড়ৰ আণ্ডাৰত চাব পাৰিব কেইজন সদস্য আছে। তাৰপিছত তেওঁলোকৰ একাউণ্টৰ ডিটেইলছখিনি এনেকৈ স্ক্ৰল ডাউন কৰি একেবাৰে ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডত আহিলে ইয়াত চাবলৈ পাব একাউণ্ট ডিটেইলছ এনেকুৱাকৈ শ্ব' কৰিব।